সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 12 এছামিছৰ চেপ্টাৰ নম্বৰ 7 অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, যিটো উৎপল দত্তই লিখিছিল। সো এই চেপ্টাৰছটোৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছ লগত 1 মাৰ্কছৰ 2 মাৰ্কছৰ লগতে 5 মাৰ্কছৰ আমি লং কুৱেশ্যনো ডিছকাশ্যন কৰিম। এইবাৰ ফাইনেলত কোনবোৰ অহাৰ চান্স আছে, সো এই গোটেইখিনি আমি এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগতে তোমালোকৰ চেপ্টাৰ 6 লৈকে মই গোটেইখিনি ভিডিঅ' দিছোঁ, প্লে'লিষ্ট চাই ল'বা। তো এতিয়া এইটো ভিডিঅ'ত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ 7 আৰম্ভ কৰিম। ঠিক আছে, এতিয়া বোলা নোটছ আমি কুৱেশ্যন আনচাৰবোৰ চাই লওঁ। সো প্ৰথমতে আছে তোমালোকৰ ক নম্বৰত অতি চমু প্ৰশ্ন। 1 নম্বৰটো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? এইটো তোমালোকে লিখিবা উত্তৰটো। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী। তাৰপিছত 2 নম্বৰটো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। যিবিলাক তোমালোকৰ শ্বৰ্ট কুৱেশ্যন কৈ যাম, এইবিলাক গোটেইখিনি শ্বৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তোমালোকৰ শ্বৰ্ট কুৱেশ্যন মুখস্থ কৰিবলৈ বেছি সময় নালাগে, তোমালোকে গোটেইখিনি 5টা ধৰিয়ে মুখস্থ কৰি থৈ দিবা, ইম্পৰ্টেণ্ট আছে। 3 নম্বৰটো চোৱা, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? এইটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ'ল নিমিলা অংক। তাৰপিছত যিটো 5 নম্বৰ আছে, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। এইটো হ'ব এৰাবাটৰ সুৰ। ঠিক আছে, সো এই 5টা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে শ্বৰ্ট কুৱেশ্যন চাই ল'বা। এতিয়া আমি 2 মাৰ্কছৰ আহিলোঁ। খ নম্বৰত অতি চমু প্ৰশ্ন। এইটো 1 নম্বৰটো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো লিখিবা। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল, 1 নম্বৰটো হ'ল জয়মতী আৰু 2 নম্বৰটো হ'ল ইন্দ্ৰমালতী। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, এই কথাছবি কেইখনৰ পৰিচালনাৰ নাম লিখা। এৰাবাটৰ সুৰ, ডাক্তৰ বেজবৰুৱা, গঙা চিলনীৰ পাখি। এইটো চোৱা, এৰাবাটৰ সুৰটো কোনে লিখিছিল? কথাছবি পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকা। ডাক্তৰ বেজবৰুৱাটো ব্ৰজেন বৰুৱা। গঙা চিলনীৰ পাখি এইটো হ'ল পদুম বৰুৱা। এইটো তোমালোকে চাই ল'বা। তাৰপিছত 3 নম্বৰটো কুৱেশ্যন চোৱা, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। যিটো তোমালোকৰ 1 আৰু 2টো আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট। এই 1 আৰু 2টো শিকি থৈ দিবা। তাৰপিছত 3 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও শিকি থৈ দিবা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম হ'ল সাৰথী, আৱৰ্তন, ইতিহাস। তাৰপিছত যিটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আছে, জয়মতী, চিৰাজ, সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা। এইটো হ'ব জয়মতীটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা, চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা, সতী বেউলা ভূপেন হাজৰিকা। 5 নম্বৰ কুৱেশ্যনটো চোৱা, অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে? উত্তৰটো হ'ব, অসমীয়া চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজক আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদৰ স্মৃতিত চৰকাৰে জ্যোতি চিত্ৰবন ছ'চাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰয়োজনত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়, ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট। ছবি প্ৰয়োজনত সহায় কৰিবলৈ গঠন কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম। চৰকাৰে স্থাপন কৰিছে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আৰ্কাইভ স্থাপন কৰি অসমীয়া চিনেমা শিল্পৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চ' তোমালোকৰ এইটো হ'ল তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছ। চ' এতিয়া কথাটো হ'ল তোমালোকে কোনখিনি চাবা। 1 মাৰ্কছৰ যিটো কৈছোঁ, এই গোটেইখিনি চাবা। 1 মাৰ্কছৰ তোমালোকে 5টা ধৰিয়ে চাবা। তাৰপিছত 2 নম্বৰ খ নম্বৰটো চোৱা, 1 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট আছে। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 1 আৰু 2টো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া আমি আহিলোঁ গ নম্বৰত দীঘল প্ৰশ্ন। এইটো 5 মাৰ্কছৰ আহিব। এইটো তোমালোকে 1 নম্বৰটো আৰু 2 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট আছে। 1 নম্বৰটো তোমালোকে কি কৈছে চোৱা। 1 নম্বৰটো 2022 চনত আহিছিল, প্ৰি বৰ্ডতো আহিছিল, বহুতো প্ৰি বৰ্ডত। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া চলচ্চিত্ৰৰ পিতৃ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰীৰ নাটকৰ আলমত তেওঁ জয়মতী কথাছবি নিৰ্মাণেৰে অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি কৰিছিল। জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণ
নিৰ্মাণৰ প্ৰশিক্ষণ লৈ আহি তেওঁ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ ষ্টুডিঅ' এটি সাজি লৈ তাত জয়মতীৰ দৃশ্য গ্ৰহণ কৰিছিল। পিছত লাহোৰৰ ষ্টুডিঅ'ত সম্পাদনাৰ কাম কৰি কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনী আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে আৰু তাৰ 10 দিনৰ পাছত অৰ্থাৎ 20 মাৰ্চ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে। যি সময়ত অসমীয়া মানুহে চিনেমা দেখাই নাছিল সেই সময়ত ব্যক্তিগত প্ৰচেষ্টাত ছবি নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদে সাহসিকতাৰ পৰিচয় দিছিল। প্ৰথম অসমীয়া ছবি হিচাপে জয়মতী কথাছবিখনে অসমীয়া ৰাইজৰ পৰা অপৰিসীম আগ্ৰহ লাভ কৰিছিল। যদিও ছবিৰ নিৰ্মাণত হোৱা অভাৱনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছে, তথাপি কষ্ট আৰু আৰ্থিক লোকচানলৈ গুৰুত্ব নিদি জ্যোতিপ্ৰসাদ আগৰৱালাই 1939 চনত ইন্দ্ৰমালতী নামৰ ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। সৌভাগ্যক্ৰমে এইখন ছবিয়ে ব্যৱসায়িক দিশত সফল হৈছিল আৰু জয়মতীৰ লোকচান পূৰণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যৰ ইন্দ্ৰমালতী ছবিখন কলকাতাৰ অৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰাৰ লগে লগে এইটো যিটো ঘূৰণীয়া দিছোঁ এইটো তোমালোকে কাটা বুলি নাভাবিবা, এইটো এনে দিছোঁ মই ইম্পৰ্টেণ্ট হাইলাইট কৰিছোঁ। চ' অৰোৰা ষ্টুডিঅ'টো লিখিবা তোমালোকে, আকৌ কাটা বুলি নাভাবে, এইটো ঘূৰণীয়া দিছোঁ কাৰণে তোমালোকে আকৌ নাভাবিবা যে এইটো লিখিব নালাগে, লিখিব লাগিব, ঠিক আছে। নিৰ্মাণ কৰাৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিত্ৰবন ষ্টুডিঅ' চিৰদিনৰ কাৰণে বন্ধ হৈ যায়। সংগ্ৰামী জ্যোতিপ্ৰসাদৰ সংগ্ৰামী মনৰ প্ৰভাৱ তেওঁৰ ছবিত পৰিছিল। জয়মতী, কটিত গৌৰৱ আৰু ইন্দ্ৰমালতী স্বাধীনতা আন্দোলনৰ ছবি আছিল। প্ৰাক স্বাধীনতাৰ কালতে ব্যক্তিগত প্ৰচেষ্টাত কথাছবি নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া শিল্প জগতলৈ যি অৱদান আগবঢ়ালে তাৰ তুলনা নাই। অসমীয়া ৰাইজক চিনেমা দেখুৱাবলৈ নিজে ষ্টুডিঅ' নিৰ্মাণ কৰি সাধাৰণভাৱে পোৱা বস্তুৰে দৃশ্যপট তৈয়াৰ কৰি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমৰ চলচ্চিত্ৰ নিৰ্মাণৰ বীজ ৰোপণ কৰাৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক সমগ্ৰ অসমীয়াৰ চিৰপূজিত। এতিয়া 2 নম্বৰ যিটো কুৱেশ্যন আছে এইটো ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো 2018, 16, 13, 23 লগতে বহুতো প্ৰি বৰ্ডত আহিছিল, তাৰমানে এইটো ভেৰি ইম্পৰ্টেণ্ট। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এই উত্তৰটো তোমালোকে চাই লোৱা। অসমৰ সাংস্কৃতিক জগতত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছতেই যাৰ নাম লোৱা হয় সেইজন ব্যক্তিয়েই হৈছে ডক্টৰ ভূপেন হাজৰিকা। তেওঁ আছিল একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্ৰৱেশ কৰে। 1956 চনত অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত এৰাবাটৰ সুৰ নামৰ তেওঁৰ কথাছবিখনে মুক্তি লাভ কৰে। ছবিখনত ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভৰ লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি এটি বহুল প্ৰেক্ষাপটত ছবিখনক চিনাকি কৰাই দিছিল। অসমীয়া ছবিৰ বজাৰখন বহুলোৱাৰ বাবে ভূপেন হাজৰিকাই বিশেষ যত্ন কৰিছিল। ভূপেন হাজৰিকাই এটি খাচী লোক কথাৰ ভেটিত নিৰ্মাণ কৰা প্ৰতিধ্বনি চিনেমাখন খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। সেইদৰে হিন্দী ছবিত তকদীৰ ভাগ্য অসমীয়ালৈ ডাব কৰাত তেওঁ আগভাগ লৈছিল। তাৰ পৰৱৰ্তী কালত তকদীৰ ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথভাৱে প্ৰযোজনা কৰি চিকমিক বিজুলী নামৰ ছবিখন নিৰ্মাণ কৰিছিল। চিকমিক বিজুলীয়ে হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবি। ভূপেন হাজৰিকাই ছবি নিৰ্মাণৰ লগত ছবিৰ সংগীতো পৰিচালনা কৰিছিল। তেওঁ সতী বেউলা ছবিত সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি পিছত বহুতো অসমীয়াৰ চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। চামেলি মেমচাহাব ছবিৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল। এইদৰে অসমীয়া ছবিৰ সংগীত পৰিচালনাৰ ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া ছবিক বহুদূৰ আগুৱাই লৈ গৈছিল। তাৰপিছত 3 নম্বৰটো, তাৰমানে 1 আৰু 2 তোমালোকৰ যিটো আছে 1 নম্বৰ কুৱেশ্যন যিটো আছে আৰু লগতে তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো, এই দুটাৰ ভিতৰত যিকোনো এটা আহিব এইবাৰ 100% গেৰাণ্টি। চ' তোমালোকে 1 আৰু 2টো মুখস্থ কৰি থৈ দিবা। তাৰপিছত 3 নম্বৰ যিটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও তোমালোকে চাই লিখি লোৱা 3 নম্বৰটো। তাৰপিছত 4 নম্বৰ 5 নম্বৰটো তোমালোকে চাই লিখি লোৱা। মই কৈ নাথাকোঁ, ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক, কিন্তু 1 আৰু 2টো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাই লিখি লোৱা। 1 আৰু 2টো তোমালোকে এতিয়াই মুখস্থ কৰি থৈ দিবা।
তাৰপিছত এক্সট্ৰা কিছুমান শ্বৰ্ট কুৱেশ্যন আছে, তোমালোকে চাই লোৱা এক্সট্ৰা কিছুমান শ্বৰ্ট কুৱেশ্যন। যিটো অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিৰ লেখক কোন, এইটো হ'ব উৎপল দত্ত। এইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সট্ৰা কিছুমান শ্বৰ্ট কুৱেশ্যনছ তোমালোক কিতাপৰ পৰা ভিতৰৰ পৰা বনোৱা হৈছে, এইবিলাক কিন্তু আহে ফাইনেলত। উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা, এইটো হ'ব চলচ্চিত্ৰ আৰু ষ্টুডিঅ' ফৰ ফ্ৰেমছ। তাৰপিছত উৎপল দত্তই পৰিচালনা কৰা তথ্যচিত্ৰৰ বাবে তেওঁ কি বঁটাৰে সন্মানিত হৈছে, ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে। তাৰপিছত উৎপল দত্তই পৰিচালনা কৰা 3খন তথ্যচিত্ৰৰ নাম লিখা, এটি ইম্পৰ্টেণ্ট। এইটো হ'ব বাইলেণ্ড 2, থ্ৰ', ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু বৰগীত, এটি ধ্ৰুপদী ৰত্ন। তাৰপিছত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি, এইটো হ'ব তোমালোকৰ জয়মতী, ইম্পৰ্টেণ্ট। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবিলাক, তোমালোক মুখস্থ কৰিবা। জয়মতী কথাছবিয়ে কিমান চনত মুক্তি লাভ কৰিছিল, 1935 চনৰ 10 মাৰ্চ তাৰিখে। তাৰপিছত কোনখন ছবিয়ে অসমীয়া ছবিৰ কাহিনীটো বাস্তৱমুখী ঘটনাৰ আগমন ঘটায়, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা নিমিলা অংক। তাৰপিছত যিটো তোমালোকৰ কুৱেশ্যন আছে, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবিৰ নাম লিখা, এইটো হ'ব এৰাপাতৰ সুৰ। তাৰপিছত প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি, এইটো হ'ব চিকমিক বিজুলী। তাৰপিছত আৱেগ মিশ্ৰিত থ্ৰিলাৰৰ প্ৰথম অসমীয়া ছবি কোনখন, ডাক্তৰ বেজবৰুৱা। তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি, এইটো চামেলি মেমচাব। তাৰপিছত হাই ডেফিনেশ্যনছ ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি, সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা জাংফাই জোনাক। তাৰপিছত স্মৃতিৰ পৰশ নামৰ ছবিখনৰ অভিনেতা আৰু সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা শিল্পীজন কোন আছিল, ব্ৰজেন বৰুৱা। ৰাভা ভাষাৰ প্ৰথম চিনেমাখনৰ নাম কি, এইটো হ'ব অৰং। ৰাভা ভাষাৰ প্ৰথম চিনেমাখনৰ নাম হ'ল অৰং, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। খাচী লোক কথাৰ আধাৰিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা কথাছবিখনৰ নাম কি, এইটো হ'ব প্ৰতিধ্বনি। তাৰপিছত নেক্সট কুৱেশ্যন, চিৰাজ ছবিৰ সংগীত পৰিচালক কোন আছিল, এইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, অসমীয়া অভিনয়ৰ বাবে জুৰীৰ বিশেষ বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী এগৰাকীৰ নাম লিখা, এইটো ভাগীৰথী। তাৰপিছত চাই তোমালোকে এইবিলাক লিখি লোৱা, ইম্পৰ্টেণ্ট হয়। চ' এইখিনি লিখিলেই হৈ যাব, চাই লিখি লোৱা, ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে লিখি লোৱা। চ' এইখিনি আছিল আজিৰ এই তোমালোকৰ ভিডিঅ'ত, যদি তোমালোকৰ অসমীয়া চলচ্চিত্ৰ গতিধাৰা চেপ্টাৰটো মই এক্সপ্লেইন কৰিলোঁ। চ' এইখিনিয়ে আছিল, আৰু ইয়াৰ আগতে তোমালোকৰ যিবিলাক চেপ্টাৰ্ছ আছে মই ভিডিঅ' বনাইছোঁ অলৰেডি, আৰু ইয়াৰ পিছত নেক্সট পাৰ্টবিলাক আহিব। চ' টেনশ্যন কৰিব নালাগে, তোমালোকে কমেণ্ট কৰিবা, মই দিবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।